নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে খান ই-ৰিক্সা। এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মটৰ শ্বেফ্ট আমি কেনেকৈ চেঞ্জ কৰিম। সেই বিষয়ে বিস্তাৰিতভাৱে দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মোৰ চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ আগতে আমি এনেকৈ খাটিৰে এটা জোখ লৈ লৈছোঁ। কাৰণ ইয়াৰ যোনটো জোখ আছে সেই জোখ মতে আমি নতুন শ্বেপ যোনটো আমি ফিটিং কৰিম সেইটো যাতে আমাৰ মাপত থাকে। তাৰপিছত এনেকৈ বেয়াৰিং এটা ছাপৰ্ট দি কিনে আমি হাইড্ৰলিক জেকৰ সহায়ত মটৰ শ্বেফ্ট উলিয়াম। তাৰ আগতে এনেকৈ আমি হাইড্ৰলিক জেক এটা ৰেডি কৰি লৈছোঁ। আৰু হাইড্ৰলিক জেকৰ সহায়ত কিমান ধুনীয়াকৈ চাব অতি মৰমত একদম ওলাই পৰিব যোনটো শ্বেপ আছে। আৰু আমাৰ যোনটো মেগনেট থাকিব মেগনেটত কোনো ধৰণৰ প্ৰেছাৰ নপৰে। আপোনালোকে পাৰিলে এনেকুৱাকৈ এটা ফ্ৰেম বনাই হাইড্ৰলিক জেক দি মেগনেটবিলাক খুলিবলৈ চেষ্টা কৰিব। কাৰণ কামবিলাক ভাল হয় আৰু বহুত কম সময় লাগে আৰু পিছলৈ অসুবিধা হোৱাৰ কোনো চান্স নাথাকে। গতিকে দেখিব পাৰিছে এই আমাৰ শ্বেপটো আমাৰ খোলা হৈ গ'ল আৰু এইটো যোনটো শ্বেপটো লাগি আছিলে এই শ্বেপডাল আমি চেঞ্জ কৰিম আৰু এতিয়া নতুন এটা শ্বেপ আমি তাত ফিটিং কৰিম। আপোনালোকক ফিটিং কৰি এইটো আমি আপোনালোকক দেখুৱাইছোঁ। আমি ইয়াত কেনেকৈ ফিটিং কৰিছোঁ বহুত ধুনীয়াকৈ ফিটিং কৰিম, বহুত ছাপৰ্ট থাকিব। তাৰ আগতে এনেকৈ পুৰণা শ্বেপটো যোনটো থাকিব আৰু নতুন শ্বেপটোৰ মাজত এনেকৈ মিলাই চাব লাগিব যাতে সমান সমান থাকে। এইটো প্লেটত এনেকৈ দি কেনে এটা বেয়াৰিং এটা ছাপৰ্ট দিব লাগিব। ছাপৰ্ট দি কেনে আমাৰ যোনটো জেক থাকিব হাইড্ৰলিক জেক তাত এনেকৈ আমি লগাই দিম। আৰু আপোনালোকে যদি হাইড্ৰলিক জেকৰ প্ৰয়োজন হয় এমাজনত পাব, অনলাইন আনিব পাৰিব। আমি এইটো 21 টন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পাৰিলে 2 টনো ব্যৱহাৰ কৰিব পাৰিব। কাৰণ হেভিটো ব্যৱহাৰ কৰিলে ভাল, কিছুমান মেগনেট বহুত জাম থাকে উলিয়াওঁতে বহুত টান হয়। তাৰ কাৰণে মোৰ এটা 2 টনৰ হাইড্ৰলিক জেক আছিলে, মই এইটো সলাই দিলোঁ কাৰণ কেতিয়াবা সমস্যা হয়। আৰু এইটো দেখিব পাৰিছে আমি নতুন শ্বেপ এটা ফিটিং কৰি দিছোঁ ধুনীয়াকৈ, বহুত ধুনীয়াকৈ ফিটিং হৈ গৈছে। আৰু ইয়াত ফিটিং কৰিলে এটা লাভ আছে, লাভটো হৈছে মেগনেট আপোনাৰ কোনো ধৰণৰ স্কেপ নহ'ব, কোনো ধৰণৰ টাল নহ'ব। কাৰণ কিছুমানে মেগনেট মাতুলেৰে মাৰি শ্বেপ উলিয়াই বহুত মেগনেট ফাটি যায় আৰু টাল হৈ যায়, তেতিয়া মটৰ যেতিয়া ঘূৰিব তেতিয়া মানে সমস্যা হয়। এনেকুৱাকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে সমস্যা নহ'ব। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে আৰু আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে চবে চাই যদি ই-ৰিক্সাত কাম কৰা ইচ্ছুক থাকে উপকৃত হয় বুলি মই আশা কৰোঁ। ধন্যবাদ।